Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami mineral nutrition or last part of the chapter sai asu juntu niki hol metabolism of nitrogen. Metabolism of nitrogen. Yate eta shobdo ase namtu hol metabolism. Actually metabolism mane no ki? গম পোৱা না তোমালোকে যদি গম নপোৱা মই কৈ দিছো না মেটাবলিজম মানে হল আমাৰ বডিত প্লান্টছৰ বডিত বা আমাৰ বডিত যিমান বিলাক ৰিঅ্যাকশনছ হৈ আছে সেই গুটেই বিলাক ৰিঅ্যাকশনক আমি একেলগে মেটাবলিজম বুলি কওঁ গমনে সেলৰ ভিতৰত বা বডিৰ ভিতৰত যিমান বিলাক ৰিঅ্যাকশনছ হৈ আছে সেই গুটেই বিলাক একেলগে আমি মেটাবলিজম বুলি কওঁ আৰু এই ৰিঅ্যাকশনছ বিলাক বা মেটাবলিজমটো দুই ধৰণৰ হয় মেটাবলিজম এতিয়া ইজ ডিভাইডেড ইনটু টু পাৰ্টস যোনটো হল catabolism and anabolism catabolism aru anabolism catabolism mane ki jetia dangor kiba eta substrate horule bostule bhangi jay dhorilwa tumaloke bread eta khala eta bread or bhitor jiman bilak nutrients ase hebilak bhangi horu junbla monomer unit hebilakole bhangi jay aru titia he body e lobo pare hone so ধৰিলোৱা কিবা এটা বস্তু সৰু বস্তুলে ভাঙি যোৱাটো আমি কওঁ ক্যাটাবলিজম ক্যাটাবলিজমৰ পৰা তোমালোকে মনত ৰাখিবা কাটা কিবা এটা বস্তু কাটি দিয়া মানে সুয়ে কটাৰী এখনতে যদি কাটি দিয়া কিবা এটা বস্তু মানে ডাঙৰ কিবা এটা বস্তু যেতিয়া সৰু পদাৰ্থলে ভাঙি যায় হেতু ক্যাটাবলিজম আন্ডাৰত পৰে আৰু এনাবলিজম মানে কি সৰু পদাৰ্থৰ পৰা যেতিয়া কিবা এটা ডাঙৰ বস্তু বনে তেতিয়া হল হেতু এনাবলিজম বুলি কওঁ আৰু এইবিলাক বেলেগ ৰিঅ্যাকশনছ একচুয়ালি মেটাবলিজম মানে কি গুটেই বিলাক ৰিঅ্যাকশন যিমান বিলাক বডি ভিতৰত হৈ আছে হেবিলাক মেটাবলিজম আন্ডাৰত পৰে আৰু ৰিঅ্যাকশনছ বিলাক দুই ধৰণৰ হ'ব পাৰে এটা হল ক্যাটাবলিজম এটা হল এনাবলিজম ক্যাটাবলিজম মানে কি যেতিয়া এটা ৰিঅ্যাকশনত ডাঙৰ বস্তু এটা সৰু বস্তুলে ভাঙি যায় আৰু বডিয়ে ইউজ কৰিব পাৰে হেতু হল ক্যাটাবলিজম ৰিঅ্যাকশন আৰু এনাবলিজম মানে কি যেতিয়া সৰু বস্তুৰ পৰা এটা ডাঙৰ এটা বস্তু ৰিঅ্যাকশন বিলাক কি হয় সৰু পদাৰ্থ বিলাক মিলি কিবা এটা নতুন বস্তু বডিয়ে বনায় হেবিলাক এনাবলিজম ৰিঅ্যাকশনত পৰে তো গম পালানে এতিয়া মেটাবলিজম অফ নাইট্ৰজেন মানে কি এই নাইট্ৰজেন যে আছে আমাৰ এনভায়ৰনমেন্টত সাৰাউন্ডিংত যে আছে প্লান্ট বিলাকে নাইট্ৰজেন লবলে কেতিয়াবা হয়তো নাইট্ৰজেন বিলাক ভাঙিব লাগিব আৰু কেতিয়াবা হয়তো নাইট্ৰজেন বিলাকৰ পৰা নাইট্ৰজেন সৰু নাইট্ৰজেন এলিমেন্টস বিলাক বা নাইট্ৰজেন যোনটো মলিকিউল আছে সেই মলিকিউলটো বেলেগ মলিকিউলৰ লগত লগাই পেলাই বেলেগ পদাৰ্থ বনাইহে প্লান্টে ইউজ কৰিব নিজৰ বডি ভিতৰত তো সোৱা মেটাবলিজম নাইট্ৰজেন মানে কি নাইট্ৰজেনটো কেনেকে প্লান্টে ইউজ কৰে আৰু সেই নাইট্ৰজেনটো ইউজ কৰিবলৈ প্লান্টলে কেনেকা ৰিঅ্যাকশনছ বিলাক কেটালাইজ কৰে প্লান্টৰ বডি ভিতৰত সেই গুটেইখিনি আমি মেটাবলিজম অফ নাইট্ৰজেনৰ আন্ডাৰত পঢ়িম তো বলা টপিকটো আমি স্টাৰ্ট কৰো সো এতিয়া আমি বুজিবলৈ চেষ্টা কৰো যে মেটাবলিজম অফ নাইট্ৰজেন প্লান্টছৰ ক্ষেত্ৰত কেনেকেনো হয় সেই কথাটো বুজিবলৈ চেষ্টা কৰো আৰু এই গুটেই যোনটো টপিক আছে মেটাবলিজম অফ নাইট্ৰজেন এই টপিকটো আমি সৰু কিছুমান সাব টপিকত ভগাই লওঁ তো মেটাবলিজম অফ নাইট্ৰজেনৰ আন্ডাৰত আমি বেলেগ বস্তু পঢ়িম মেটাবলিজম অফ নাইট্ৰজেন এইটো আন্ডাৰত আমি বেলেগ টপিক পঢ়িব লাগিব প্ৰথমতে চাম আমি বায়োলজিক্যাল নাইট্ৰজেন ফিক্সেশন কি বস্তু এটো বুজিবলৈ চেষ্টা কৰিম বায়োলজিক্যাল নাইট্ৰজেন ফিক্সেশন ইয়াৰ লগতে ৰিলেটেড এটা বস্তু আমি পঢ়িবলৈ চেষ্টা কৰিম নাইট্ৰজেন সাইকেল হয়নে ইয়াৰ লগতে আমি আৰু এটা বস্তু বুজিবলৈ চেষ্টা কৰিম যে সিম্বায়োটিক নাইট্ৰজেন ফিক্সেশন সিম্বায়োটিক নাইট্ৰজেন ফিক্সেশন বুজুতে আমি ৰাইজোবিয়ামৰ কথা বুজিব লাগিব ৰাইজোবিয়ামৰ কথা বুজাৰ লগে আমি বুজিব লাগিব যে ৰাইজোবিয়ামে নোডিউল ফৰ্মেশন কেনেকৈ কৰে ভয় খাব নালাগে গুটেইবিলাক যেতিয়া আমি ডিসকাস কৰিম তোমালোকে একদম পানী নিচিনা ক্লিয়াৰ হৈ যাব নোডিউল ফৰ্মেশন কেনেকৈ কৰে হেতু বুজিম আমি ৰাইজোবিয়ামে কেনেকৈ নোডিউল ফৰ্মেশন কৰে হেতু বুজিবলৈ চেষ্টা কৰিম ফাইনালি প্লান্ট বিলাকে যোনবিলাক নাইট্ৰজেন লয় সেই নাইট্ৰজেনটো কি ৰূপত লয় হেতু বুজিবলৈ চেষ্টা কৰিম ইন দ্যাট সাব টপিক ফেট অফ এমোনিয়া
এই গুটেকিটা সাব টপিক খিনি আমি মেটাবলিজম নাইট্ৰজেনৰ আন্ডাৰত এতিয়া এটা এটাকে ডিসকাস কৰি যাওঁ এতিয়া প্ৰথম যোনটো আমাৰ সাব টপিক আছে হেতু পঢ়িবলৈ আমি বায়োলজিক্যাল এন্ড ফিক্সেশনৰ কথা পঢ়িব লাগিব আৰু মেইনলি নাইট্ৰজেন সাইকেলৰ কথা পঢ়িব লাগিব আমি মেইনলি পঢ়িব লাগিব নাইট্ৰজেন সাইকেলৰ কথা ইয়াতে তোমালোকৰ নাইট্ৰজেন সাইকেলতে তোমাৰ বায়োলজিক্যাল এন্ড ফিক্সেশনৰ কথাটো সোমাই থাকিব ইয়াতে আমি পঢ়িম বায়োলজিক্যাল এন্ড ফিক্সেশন কি বস্তু কোনে কৰে গুটেখিনি আমি ইয়াত উত্তৰ পাই যাম বায়োলজিক্যাল এন্ড ফিক্সেশন আমি এটা ধুনিয়া ফিগাৰ ৰূপে এই গুটে বস্তুটো বুজিবলৈ চেষ্টা কৰিম ঠিক আছে এটো হল সয়েল এখিনি হল এটমস্ফিয়াৰ আমি জানো এটমস্ফিয়াৰত গেছ থাকে বেলেগ বেলেগ গেছ আছে আৰু গুটে গ্যাস বিলাকৰ ভিতৰত আমাৰ নাইট্ৰজেনৰ এমাউন্টটো সবতকে বেছি গম পোৱা নাই তোমালোকে নাইট্ৰজেন কিমান আছে আমাৰ এটমস্ফিয়াৰত 78% গেसेस ইজ কম্পোজড অফ নাইট্ৰজেন N2 হিচাপে থাকে যদিও নাইট্ৰজেনৰ এমাউন্টটো সবতকে বেছি 78% তেও এই নাইট্ৰজেন গেছটো প্লান্ট বিলাকে লব নোৱাৰে ডাইৰেক্টলি গম পোৱা নে প্লান্ট বিলাক যে আমাৰ আছে এই প্লান্ট বিলাকে ডাইৰেক্টলি N2 হিচাপে কেতিয়াও লব নোৱাৰে প্লান্ট বিলাকে লয় সদায় নাইট্ৰেট হিচাপে NO3 নিগেটিভ আমি যাতে পঢ়িছিলো হয়নে নাইট্ৰজেন বিলাক কেনেকৈ এবজৰ্ব হয় প্লান্টত আমি পঢ়িছিলো অলৰেডি ডিটেইল ডিটেইলড ফাংচন পঢ়িছিলো N2 হিচাপে কিয় লব নোৱাৰে জানানে N2 হিচাপে এই কাৰণে লব নোৱাৰে কাৰণ N2 তোমালোকৰ ট্ৰিপল বন্ড আছে N দুটা ট্ৰিপল বন্ডেৰে লাগি থাকে আৰু ট্ৰিপল বন্ড ইজ ভেৰি ষ্ট্ৰং এটো ভঙাটো আমাৰ প্লান্ট বিলাকৰ মানে কেপাসিটিৰ বাহিৰত তো এই বন্ডটো কোনে ভাঙিব পাৰে আৰু কোনে ইউজ কৰিব পাৰে ডাইৰেক্টলি এটমস্ফিয়াৰিক নাইট্ৰজেনটো এটা সৰু অৰ্গানিজম কোন জানানে ব্যাকটেৰিয়া বিলাকে ডাইৰেক্টলি এটমস্ফিয়াৰিক নাইট্ৰজেনটো ইউজ কৰিব পাৰে ব্যাকটেৰিয়া বিলাকে নাইট্ৰজেনটো ডাইৰেক্ট ক্যাপচাৰ কৰে কি ৰূপত NH3 হিচাপে NH3 is what NH3 is ammonia atmospheric nitrogen to trap কৰে in the form of ammonia কেনেকৈ ট্র্যাপ কৰে এটা এনজাইম আছে ব্যাকটেৰিয়া বিলাকৰ গাত এনজাইমটো বহুত ইম্পৰ্টেন্ট MCQ পইণ্ট অফ ভিউ দি নামটো কি নাইট্ৰোজিনেজ এনজাইম মনত ৰাখিবা তো এই এনজাইমটো হেল্পত ব্যাকটেৰিয়া বিলাকে এটমস্ফিয়াৰিক নাইট্ৰজেনটো ক্যাপচাৰ কৰিব পাৰে আৰু ক্যাপচাৰ কৰি পায় হেতে নাইট্ৰজেন বিলাক কি হলে কনভাৰ্ট কৰি দিয়ে এমোনিয়া হিচাপে কনভাৰ্ট কৰি দিয়ে আৰু এমোনিয়া হিচাপে সয়েলত ফিক্স কৰে হয়নে এই বস্তুটো যেহেতু এটা লিভিং অৰ্গানিজমে নাইট্ৰজেন বিলাক ফিক্স কৰি আছে এই প্ৰসেছটোক আমি কওঁ বায়োলজিক্যাল এন্টোফিক্সেশন হল এতিয়া এই N2 বিলাক যে ফিক্স হয় বায়োলজিক্যাল এন্টোফিক্সেশন দি ম্যাক্সিমাম নাইট্ৰজেন সয়েলত ফিক্স হয় কিছুমান বেলেগ টেকনিক আছে বা প্ৰসেছ আছে যাৰ দ্বাৰা নেকি এটমস্ফিয়াৰিক নাইট্ৰজেন বিলাক সয়েলত ফিক্স হয় সেইবিলাক হল তোমাৰ ইন্ডাষ্ট্ৰিয়েল ফিক্সেশন তোমালোকৰ NCERT আছে এটা আছে ইন্ডাষ্ট্ৰিয়েল ফিক্সেশন ইলেক্ট্ৰিক্যাল ফিক্সেশন আৰু আছে যদি এক্সাম্পল আৰু লাগে তেতিয়া লাইটনিং থান্ডাৰ এনেকেও তোমালোকৰ বহুত এমাউন্ট নাইট্ৰজেনৰ কি হয় ফিক্স হয় বাট ম্যাক্সিমাম এমাউন্ট কেনেকৈ ফিক্স হয় নাইট্ৰজেনৰ সয়েললে থ্ৰু বায়োলজিক্যাল এন্টোফিক্সেশন কোনে কৰে ব্যাকটেৰিয়া কৰে ব্যাকটেৰিয়া কেনেকৈ কৰিব পাৰে বিকজ অফ দা এনজাইম নাইট্ৰোজিনেজ এতিয়া ব্যাকটেৰিয়া বিলাকে এমোনিয়া হিচাপে নাইট্ৰজেনটো ফিক্স কৰিলে এই এমোনিয়াটো এতিয়া কনভাৰ্ট হ'ব সোৱা এমোনিয়াটো কনভাৰ্ট হ'ব নাইট্ৰাইটলে NO2 নিগেটিভ এমোনিয়াটো কনভাৰ্ট হৈছে নাইট্ৰাইটলে নাইট্ৰাইটটো কনভাৰ্ট হ'ব নাইট্ৰেটলে NO3 নিগেটিভ নাইট্ৰেট এমোনিয়া নাইট্ৰাইট তাৰ পিছত নাইট্ৰেটলে কনভাৰ্ট হ'ব ব্যাকটেৰিয়া বিলাকে
কনভাৰ্ট কৰিব ইন দ্য সয়েল কাৰণ ব্যাকটেৰিয়াবিলাক মোষ্টলি সয়েলত থাকে হয়নে এতিয়া চোৱা এই যে কনভাৰ্ট যে কৰি আছে এই কনভাৰ্ট কৰাৰ প্ৰসেসটো বেলেগ বেলেগ ব্যাকটেৰিয়া ইনভলভ হৈ থাকিব পাৰে এমোনিয়া বিলাক নাইট্ৰাইটলৈ কনভাৰ্ট কৰে এটা ব্যাকটেৰিয়া বিলাকৰ নাম তোমালোকে মনত ৰাখিব লাগিব ইয়াত এ বুলি দিবা ইয়াত বি বুলি দিবা এত কোন কোন ব্যাকটেৰিয়া ইউজ হৈ আছে চাবা বি য'ত আছে মনত ৰাখিবা নাইট্ৰোব্যাক্টাৰ বি হলনে নাইট্ৰোব্যাক্টাৰ তাত বি আছে বি নাইট্ৰোব্যাক্টাৰ এত তোমালোকে দুটা ব্যাকটেৰিয়া নাম মনত ৰাখিব লাগিব নাইট্ৰোসোমোনাছ আৰু নাইট্ৰোকোকাছ এই দুটা এনজাইমৰ নাম মনত ৰাখিবা এতিয়া চোৱা এই প্ৰসেসটো এমোনিয়াৰ পৰা নাইট্ৰাইট হৈছে নাইট্ৰাইটৰ পৰা নাইট্ৰেট হৈছে এই গোটেই প্ৰসেসটো একেলগে এটা নাম আছে নামটো হল কি নাইট্ৰিফিকেশন কোনটো প্ৰসেস এমোনিয়াৰ পৰা নাইট্ৰাইট হোৱা প্ৰসেসটো তাৰপিছত নাইট্ৰাইটৰ পৰা নাইট্ৰেট হোৱা প্ৰসেসটো গোটেইটো একেলগে আমি নাইট্ৰিফিকেশন বুলি কওঁ এতিয়া চোৱা কিছুমান আকৌ এনেকুৱা ব্যাকটেৰিয়া আছে এই নাইট্ৰেট যে আছে যে এই নাইট্ৰেটটোহে একচুয়ালি প্লান্টে ধুনিয়াকে লব পাৰে এটোহে প্লান্টে গ্ৰহণ কৰিব পাৰে কিছু গম পালানে প্লান্টে এই নাইট্ৰেটটোহে এবজৰ্ব কৰিব এতিয়া এনেকুৱা কিছুমান ব্যাকটেৰিয়া আছে যি নেকি এই নাইট্ৰেটটো প্লান্টে লবলে পাৰা আগতে আকৌ নাইট্ৰজেনলৈ কনভাৰ্ট কৰি দিয়ে গম পালানে হাৰামি ব্যাকটেৰিয়া এইবিলাকে কি কৰে সয়েলত যিমান বিলাক নাইট্ৰেট এতিয়া বনি আছে সেই নাইট্ৰেট বিলাক আকৌ প্লান্টে লবলে নপোৱাৰ আগতে আকৌ চেঞ্জ কৰি দিয়ে কি হলে এটমস্ফিয়াৰিক নাইট্ৰজেনলৈ আকৌ চেঞ্জ কৰি দিয়ে তো এইবিলাক নাইট্ৰজেন বিলাক এইবিলাক ব্যাকটেৰিয়া বিলাক যোনবিলাক অলপ হাৰামি টাইপৰ হনে তোমালোকে নাম মনত ৰাখিবলে এটা গুণ্ডাৰ নাম মনত ৰাখিব লাগিব ডেনি ডেংচংপা সো ডেনি নাম মনত ৰাখিব লাগিব আৰু এই প্ৰসেসটো যোনটো নাইট্ৰেটৰ পৰা আকৌ নাইট্ৰজেনলৈ কনভাৰ্ট কৰি দিয়ে নাইট্ৰেটৰ পৰা নাইট্ৰজেনলৈ কনভাৰ্ট কৰা যোনটো প্ৰসেস হেতু কো আমি ডিনাইট্ৰিফিকেশন নামটো কেনেকৈ পৰিল কাৰণ এই তলত কি হয় এমোনিয়াৰ পৰা নাইট্ৰেটলৈ কনভাৰ্ট কৰি আছে নাইট্ৰিফিকেশন নাইট্ৰেটৰ পৰা আকৌ নাইট্ৰজেনলৈ কনভাৰ্ট কৰি আছে নামটো কি ডিনাইট্ৰিফিকেশন প্ৰসেসটো মনত ৰাখিবা এটা গুণ্ডাৰ নাম লৈ ডেনি হয়নে ডেনি গুণ্ডা যোনটো বা মই ধুনিয়াকৈ লিখি দিছো এই গুণ্ডাটোৰ নাম কি ডেনি নামটো মনত কিয় ৰাখিব লাগে এটা কথা আছে এই প্ৰসেসটো ডিনাইট্ৰিফিকেশন গুণ্ডাটোৰ নাম হল ডেনি প্ৰসেসটোৰ নাম মনত ৰাখিবলে ডেনি গুণ্ডাটোৰ নাম লিখিবা আৰু এই প্ৰসেসটো কোনে কমপ্লিট কৰে দুটা ব্যাকটেৰিয়া নাম মনত ৰাখিব লাগে সেই কাৰণে মই ডেনি গুণ্ডাটোৰ নাম আনিছো ডেনি যোনটো গুণ্ডা সেই গুণ্ডাটো খুব পিটিব লাগে না পিটি পিটিব লাগে পি ডি হ'ব সিউডোমোনাছ আৰু টি ডি হ'ব থায়োবেচিলাছ সেই কাৰণে একচুয়ালি মই ডেনি গুণ্ডাটোৰ নাম আনিলো তোমালোকৰ এতিয়া তোমালোকে বস্তুবিলাক মনত ৰাখিবলৈ সহজ হ'ব তোমালোকৰ এমসিকিউ পইণ্ট অফ ভিউটো কোনটো ইম্পৰ্টেন্ট এই ব্যাকটেৰিয়া কিটা নাম ইম্পৰ্টেন্ট এটো এটা ব্যাকটেৰিয়া নাম ইয়াত নাইট্ৰোব্যাক্টাৰ কোনটো প্ৰসেসত ইউজ হয় হেতু নাম তাৰপিছত ডিনাইট্ৰিফিকেশনত এই দুটা ব্যাকটেৰিয়া নাম মনত ৰাখিব লাগিব এই প্ৰসেসটো বুজিলা এতিয়ালৈকে কি হৈ আছে এটমস্ফিয়াৰিক নাইট্ৰজেনটো এবজৰ্ব কৰিলে কোনে ব্যাকটেৰিয়া বিলাকে ললে উইথ দা হেল্প অফ এনজাইম নাইট্ৰজেনেছ দি নাইট্ৰজেন যোনটো এটমস্ফিয়াৰিক গেছ হেতু এমোনিয়ালে কনভাৰ্ট কৰিলে ব্যাকটেৰিয়া বিলাকে এমোনিয়াৰ পিছত সেই এমোনিয়াটো কনভাৰ্ট হল নাইট্ৰেট তাৰপিছত নাইট্ৰাইটলৈ এই প্ৰসেসটোৰ নাম হল নাইট্ৰিফিকেশন কিছুমান এনেকুৱা ব্যাকটেৰিয়া আছে যোনবিলাকে এই নাইট্ৰেটটো কনভাৰ্ট কৰি দিব পাৰে ব্যাক টু নাইট্ৰজেন গেছ সেই প্ৰসেসটো কো আমি ডিনাইট্ৰিফিকেশন হয়নে এনজাইম কিটা নাম তোমালোকে চাই লবা এনজাইম বা ব্যাকটেৰিয়া কিটা নাম তোমালোকে বুজি লবা ইয়াত তাৰ পিছত এই যে নাইট্ৰেটটো বনিছে এই নাইট্ৰেটটো আমাৰ প্লান্ট বিলাকে ধুনিয়াকে এবজৰ্ব কৰিব পাৰে এতিয়া আমাৰ গালে নাইট্ৰজেন বিলাক কেনেকৈ আহিব আমাৰ নাইট্ৰজেন লাগে নাই অফ কোৰ্স লাগিব আমাৰ নাইট্ৰজেন কাৰণ আমাৰ গাটো ডিএনএ আছে আমাৰ গাটো এমাইনো এসিড আছে আমাৰ গাটো প্ৰটিনছ আছে তো সেই প্ৰটিনছ বা ডিএনএ বা আৰএনএ যিমান বিলাক আছে সেইবিলাক বনিবলৈ নাইট্ৰজেন লাগিব নে
তো আমাৰ গাতো নাইট্ৰজেন লাগে তো আমি নাইট্ৰজেনবিলাক ক'ৰ পৰা পাওঁ আমি নাইট্ৰজেন ল'বলৈ কি কৰিম গছবিলাকক খাম হয়নে গছৰ পাত খাওঁ কেঁচাই কেঁচাই নাখাওঁ বাৰু আমি কি কৰোঁ গছবিলাকক গছৰ পাত খাওঁ বা গছৰ ফল খাওঁ হয়নে তো আমি গছ গছনি খাই আমাৰ নাইট্ৰজেনৰ অভাৱ পূৰণ কৰোঁ তো যেতিয়া গছবিলাক খাওঁ আমাৰ গালে নাইট্ৰজেন সোমাবনে গছত থকা এতিয়া যিমানবিলাক নাইট্ৰেট সোমালে মানে কি নাইট্ৰজেন সোমাইছে নাই যিমানবিলাক নাইট্ৰজেন সোমাইছে সেই নাইট্ৰজেনখিনি এতিয়া আমাৰ গালে আহিব উইথ দ্য হেল্প অফ যেতিয়া আমি গছবিলাক খাম চব্জি বনাই খাওঁ কেঁচাই খাওঁ সালাড বনাই খাওঁ কিবা ধৰণেতো খাওঁ আমি আল্টিমেটলি প্লান্টৰ ওপৰতে নিৰ্ভৰশীল তো যিমান প্লান্টৰ বস্তু খাওঁ আমি তাৰ পৰা নাইট্ৰজেনবিলাক আমাৰ গালে আহিব এতিয়া আমাৰ গা পা কি হ'ব যেতিয়া আমি মৰি যাম when we are dead আমিও মৰিম বা প্লান্টবিলাকো ফাইনালি কি হ'ব মৰি যাব হয়নে when we are dead তেতিয়া কি হ'ব আমাক মাটিত পুতি দিব বা জ্বলাই দিব বা প্লান্টবিলাক গেলি পচি মাটিত মিলি যাব হয়নে এতিয়া এই যে মিলি গ'ল ইয়াত তোমালোকৰ গোটেইবিলাক নাইট্ৰেটবিলাক যিমানবিলাক নাইট্ৰেট বা এমোনিয়া বা নাইট্ৰজেন যিমানবিলাক জমা হৈছিলে আমাৰ বায়োমাছত হয়নে আমাৰ গাত যিমানবিলাক জমা হৈছে বা প্লান্টবিলাকৰ গাত যিমান জমা হৈছে সেইবিলাক গোটেইবিলাক আকৌ সয়লত মিলি যাবনে অফক'ৰ্ছ মিলি যাব গেলি পচি সব আকৌ মিলি যাব এতিয়া সয়লত কিছুমান আকৌ বেক্টেৰিয়া আছে যোনবিলাকে কি কৰে বেক্টেৰিয়া আছে যোনবিলাকে এই নাইট্ৰেটবিলাক বেক টু এমোনিয়ালে কনভাৰ্ট কৰি দিব পাৰে তো এই প্ৰসেছটো আমি আকৌ কওঁ কি বুলি আমি কওঁ এমোনিফিকেশ্যন বুলি যেহেতু এই নাইট্ৰেটবিলাক আকৌ কি হলে কনভাৰ্ট কৰি আছে এমোনিয়ালে কনভাৰ্ট কৰি আছে এইটো প্ৰসেছটো কওঁ এমোনিফিকেশ্যন এতিয়া যদি তুমি ভালকে চোৱা মই কি আঁকিলোঁ ইমান খেলি মেলি জেংবক পেংকক কি এগালো বস্তু আঁকিলোঁ এই গোটেই বস্তুখিনি যদি চোৱা তোমালোকে দেখিবা এটা চাইকেল হিচাপে আছে গোটেইখিনি এটা এই গোটেই চাইকেল বনিছে তো এই গোটেই চাইকেলটো আমি কি বুলি কওঁ নাইট্ৰজেন চাইকেল নাইট্ৰজেনটো ইয়াৰ পৰা ল'লে ইয়াৰ পৰা ইহঁতে ইউজ কৰে তাৰপিছত প্লান্টছে ইউজ কৰে প্লান্টৰ পৰা আমি ল'লোঁ আমি আকৌ মৰি গ'লোঁ গোটেইবিলাক সয়লত মিলি গ'ল সয়লত আকৌ বেক্টেৰিয়া কিছুমান আছে যোনবিলাকে আকৌ এমোনিয়ালে কনভাৰ্ট কৰি আছে আকৌ গোটেই চাইকেলটো কি হৈছে কণ্টিনিউৱাছ হৈ আছে তো এই গোটেই চাইকেলটো আমি নাইট্ৰজেন চাইকেলৰ আণ্ডাৰত পঢ়োঁ গম পালা এনেকৈ তুমি বুজি আছা যে নাইট্ৰজেনটো কেনেকৈ ক'ৰ পৰা ক'ত সোমাই আছে এতিয়া এটা কথা বুজিব লাগিব যে এই প্ৰথম আমি এটা ডিটেইলছত কি বস্তু পঢ়িম চোৱা আমি ডিটেইলছত পঢ়িম এই বায়োলজিক্যাল এন্টিফিকেশনটো আমি ডিটেইলছত পঢ়িব লাগিব বায়োলজিক্যাল এন্টিফিকেশন কেনেকৈ হয় আৰু কোনবিলাক বেক্টেৰিয়া ডিটেইলছত আমি জানিব লাগিব কেনেকুৱা ধৰণৰ বেক্টেৰিয়া থাকে বায়োলজিক্যাল এন্টিফিক্স কৰা হেতু কথা পঢ়িব লাগিব প্লাস আমি এই প্লান্টে যে নাইট্ৰেটটো লয় সেই নাইট্ৰেটটো আল্টিমেটলি কি হয় কেনেকেনো প্লান্টডালে নিজৰ বডিৰ ভিতৰত ট্ৰান্সপোৰ্ট কৰে বা প্লান্টবিলাকে নাইট্ৰেট হিচাপে ইউজ কৰে নে প্লান্টৰ বডিত নে বেলেগ ৰূপলে নাইট্ৰেটবিলাক চেঞ্জ কৰে সেইটো বস্তু আমি পঢ়িম ফেট অফ এমোনিয়া হিচাপে তো নেক্সট টপিকটো হ'ল আমি বায়োলজিক্যাল এন্টিফিকেশন কেনেকনো হ'ব পাৰে আৰু কোন বেক্টেৰিয়া ইনভলভ হৈ থাকে সেইটো বিষয়ে আমি অলপ পঢ়ি লওঁ